বহিৰাজ্যত নিৰুদ্দেশ জোনাইৰ এজন যুৱক পৰিয়ালৰ মাজত হাহাকাৰ জোনাইৰ ৩ নম্বৰ ৰায়াং ৰাজবংশী শুকাননলা গাঁৱৰ ৰত্ন বৰ্মন নামৰ এগৰাকী যুৱকে বহিৰাজ্যত নিৰুদ্দেশ হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে যুৱকজনে যোৱা বৃহস্পতিবাৰে আবেলি বহিৰাজ্য অন্ধ্ৰপ্ৰদেশলৈ বুলি গাঁৱৰে দুগৰাকী ব্যক্তিৰ সৈতে একেলগে ডিব্ৰুগড়ৰ পৰা বিবেক এক্সপ্ৰেছেৰে যাত্ৰা কৰে। কিন্তু এই যাত্ৰাৰ মাজবাটৰ উৰিষ্যাৰ কোনোবা এখন ষ্টেচনত শুক্ৰবাৰে পুৱা পানী ল'বলৈ বুলি ৰেলৰ পৰা নামি যায়। এনে সময়তেই তেওঁলোকে যাত্ৰা কৰা ৰেলখন ষ্টেচন এৰি গুচি যায় আৰু কিছু মুহূৰ্তৰ পিছতেই ব্যক্তিজনে অজ্ঞাত নম্বৰেৰে ঘটনা সন্দৰ্ভত পৰিয়ালক অৱগত কৰে। কিন্তু উক্ত দিনাৰ পৰা আজি পৰ্যন্ত ব্যক্তিজনৰ কোনো সুসূত্ৰ লাভ কৰিবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে কোনো সদাশয় ব্যক্তিয়ে ব্যক্তিজনক দেখা পাই ওচৰৰ আৰক্ষী থানা অথবা 9127134754 এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে ব্যক্তিগৰাকীৰ পৰিয়ালে। নাম নীলমণি, গাঁওখন শুকাননলা। কি হৈছে আপোনাৰ খবৰ? কি হৈছে মানে বৃহস্পতিবাৰৰ দিনা ই কামলৈ ওলাই গ'ল। 3টা বাজি ট্ৰেইনত গৈছে। তেতিয়া গৈ শনিবাৰে আকৌ মোক ফোন কৰিলে ৰাতিপুৱাই। মই বোলো গাড়ীৰ পৰা নামিলো, নামি কিনে মুখ ধুম বুলি ক'লহে। তাৰপিছত গাড়ীটো এতিয়া গুচি গ'ল। মই কি কৰিম? তেতিয়া মই আকৌ ক'লো কেলে নামিব লাগে, ইমান এনেকা জেগাত কেতিয়াও গৈ পোৱা নাই আৰু গৈও পোৱা নাই, আগে পিছে একবাৰো গৈও পোৱা নাই, এইবাৰে ফাৰ্ষ্ট গৈ পাল। এতিয়া 3 দিন আজি 4 দিন হৈ গ'ল, তেওঁলোকে খবৰ খাতি একোৱে নাই। কাম মানে এনেকুৱা মাছ কোম্পানী বোলে, মাছ কোম্পানী কামত গৈছিলে। মাছ কোম্পানী মানে কোন জাগা এইটো মই ইমানকে নাজানো, আন্ধাৰা নে কি। কিমানজন লগৰ গৈছিলে ইয়াৰ পৰা? 3 জন গৈছে। 3 জন। আৰু বাকি 2জন ক'ত আছে এতিয়া? বাকি 2জন কামত গৈ পালে। আপোনাৰজনে গৈ নাপালে? আমাৰটো গৈ নাপালে। আপোনাক কোনদিনাখন ফোন কৰিছিলে মানুহজনে? শনিবাৰে ৰাতিপুৱা 5টা বাজিত। এতিয়ালৈকে ফোন অহা নাই? ফোন অহা নাই। ক'ত আছে বুলি কৈছিলে যেতিয়া ফোন কল বেক কৰিছিলে আপোনালোকক? পুনা বুলি কৈছে। পুনা, মহাৰাষ্ট্ৰত। পুনাত আছো মই। পুনা বুলি কৈছে, এতিয়া কি জাগা নাজানো। গাঁওখন নাম 3 নং ৰায়াং শুকাননলা ৰাজবংশী গাঁও। কি হৈছে আপোনাৰ ঘটনাটো? আমাৰ ঘটনাটো মানে এনেকা, মোৰ ভনী জঙা এজন আছিলে, নামটো হৈছে ৰত্ন বৰ্মন। ই ইয়াৰ পৰা অন্ধ্ৰপ্ৰদেশ যোৱা সময়ত, ইয়াৰ পৰা ডিব্ৰুগড় গৈছিলে, ডিব্ৰুগড়ৰ পৰা অন্ধ্ৰপ্ৰদেশ যোৱা সময়ত আধা ৰাস্তাত বুলি ক'ব লাগে আৰু আধা ৰাস্তাত মানে ট্ৰেইনৰ পৰা পানী ল'বলৈ নামিছিলে নেকি। নামা সময়ত মানে ট্ৰেইনটো এৰি যোৱাৰ কাৰণে আজি শনিবাৰে ৰাতিপুৱা এনেকৈ 7 বজি মানে আমাক ইয়াত এটা কল আহিছিলে, মই ট্ৰেইনটো ফেল হ'ল, ট্ৰেইনটো মোক এৰি গ'ল, মই এতিয়া কি কৰিম বুলি ফোন অহাৰ পিছত আজিলৈ আমি 4 দিন হৈ গ'ল, আজিলৈ আমি গম নাপালোঁ। এতিয়া একবাৰ মানুহে কৈছিলে আৰু শুনিছিলোঁ মানে পুনা বুলি কৈছিলে। এইটো পুনাটো এতিয়া হয় না নহয় আমিতো ইমান একজেক্ট গম পোৱা নাই। তেখেতে ট্ৰেইনখন মিষ্টেক কৰি ঘৰলৈ ফোন কৰিছিলে? তেখেতে ফোন কৰিছিলে, মই ট্ৰেইন ফেল কৰিলোঁ, এতিয়া মই কি কৰিম বুলি কৈ এটা কল আহিছিলে। এইটো আপোনাৰ শনিবাৰ ৰাতিপুৱা। আমি ফোন নম্বৰটো দিছোঁ 9127134754। আপোনালোকে জোনাই থানাত খবৰ কৰিছেনে? জোনাই থানাত বৰ্তমান খবৰ কৰা নাই, আমি এতিয়া 1-2 ঘণ্টাৰ ভিতৰত গৈ পাম বুলি কৈ ভাবিছোঁ। শুকাননলা গাঁৱৰ নিবাসী ৰত্ন বৰ্মনে বহিৰাজ্য বুলি অন্ধ্ৰপ্ৰদেশত কাম কৰিব গৈছিল। কিন্তু আমি বিশেষ সূত্ৰে গম পোৱা মতে তেখেতৰ লগত 3 জন গৈছিল। সেই 3 জনৰ ভিতৰত 2জন ইতিমধ্যে অন্ধ্ৰপ্ৰদেশলৈ পালে। তেখেতে কিন্তু আধা ৰাস্তাতে ৰেলৱে ষ্টেচনত নামি পানী খাবলৈ বুলি নামিল আৰু সেই দিনাৰ পৰাই তাৰ পিছদিনাখন টেলিফোন যোগেদি ঘৰলৈ যোগাযোগ হৈছিল। তাৰ পিছৰ পৰা তেখেতৰ যোগাযোগ নাই আৰু সুসূত্ৰ এতিয়ালৈকে পোৱা নাই। আমি আশা কৰোঁ কোনোবা সদাশয় ব্যক্তিয়ে সেইজন ব্যক্তিক যদি চিনি পায়, আমাৰ এই আপোনালোকৰ যোগেদি ফোন নম্বৰ দিয়া আছে, সেই ফোন নম্বৰত যাতে আপোনালোকে ফোন কৰে। আৰু এটা কথা ক'ব বিচাৰোঁ যে ৰেলৱে বিভাগকো আমি এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এটা যিহেতু ৰেলৱে ষ্টেচন CCTV কেমেৰাৰ
লাগি আছে আৰু ফুটেজসমূহ আছে। ফুটেজসমূহ এবাৰ চেক কৰিবৰ কাৰণে আমি ৰেলৱে বিভাগকো আমি আহ্বান জনাইছোঁ। কোনটো যেতিয়া সি নামিছিলে কোনটো জেগাত কোনটো ষ্টেচনতে ফোন কৰা বুলি আপোনালোকে অৱগত কৰিছিলে? তেওঁ পুনে বুলি কৈছে, পুনেত আছোঁ বুলি কৈছে। কোনটো ৰাজ্যত? কিন্তু এইটো আপোনাৰ ৱেষ্ট বেংগল পাৰ কৰি বিহাৰতে হ'ব নেকি, তেনেকৈ সন্দেহ কৰিছোঁ আমি। কিন্তু তেখেতে সম্পূৰ্ণভাৱে কিন্তু ৰেলৱে ষ্টেচনটো ক'ব নাজানে।